10 বছৰ আগত ডিম্পু কেনেকুৱা আছিল ডিম্পু কৌশিক কি আছিল 10 বছৰ আগত এটা মই অভিনয় বলিয়া ল'ৰা আছিল আৰু পকেটে জিৰো বুলি কয় যে এটকাও নাছিলে আৰু দেউতাৰ পইচাই চলা এটা ল'ৰা আৰু ষ্টুডেন্ট অৱশ্যে তেতিয়া ষ্টুডেন্টতনো কাৰ হাতত পইচা থাকে তেতিয়া মানে ঘৰৰ পৰা যেটো দিয়ে হেটো চলিব লাগে গুৱাহাটীত আমি হোষ্টেলত আছিলো প্ৰথম অৱস্থাত তাৰ পিছত ৰুম লৈ আছো হে দেউতাই পইচা দিয়ে সেই পইচাৰে চলো নিজাববীয়াকৈ একো পইচা পাতি নাছিলে আৰু ইনকামৰ সোৰ্সো নাছিলে আৰু খালি অভিনয় পগলাটো কিন্তু তেতিয়াও আছিল দেই সেই অভিনয় যোনটো সৰুৰ পৰা আমি নাটক পগলা আছিল গুৱাহাটীত গৈ কেনেকৈ কোনোবা এখন ছবিত আমি অডিশন দিও কেনেকৈ সিলেক্ট হক এটা সৰু চৰিত্ৰ তুমি আচৰিত হবা মই প্ৰথম যোনখন ছবি কৰিছো সেইখন মই পাসিং ক্যাৰেক্টাৰ কৰিছো পাসিং ক্যাৰেক্টাৰ মানে হিৰো হিৰোইনৰ কথা পাতি থাকে একদম লাষ্টত যে টেবুলত এনেকে বেলেগ কোনোবা ল'ৰাও মানুহ যে বহি থাকে তেনেকে সেই ক্যাৰেক্টাৰটো মই কৰিছিলো আনফোকাস হৈ থাকে মুখখন নোলাই কিন্তু সেইখন ছবি আমি অডিশন দি পেলাই পোৱাৰ পিছত আমাক সিলেক্ট কৰি সেই ক্যাৰেক্টাৰ সেইবিলাকৰ কাৰণে কি অডিশন দিব লাগে এই মানে হিৰো হিৰোইন বহিছে পিছফালে ৰেষ্টুৰেন্ট এখনৰ পিছফালে চকিত বহিবলৈ অডিশন দিব লাগে মানে নতুন যেতিয়া বিচাৰে তেওঁলোকৰ কনফিডেন্স লেভেলটো কিছুমানৰ কাৰণে আচলতে হেতু ক্যাৰেক্টাৰ আমাৰ কাৰণে বহুত আছিল সেই যে আমি পিছত বহি আছো সেই যে আমি অভিনয়খন কৰিবলৈ পাইছো এখন ছবিত হেতু মানে আমাৰ কাৰণে বহুত ডাঙৰ কথা আছিল আমাক যে হেতু চৰিত্ৰৰ কাৰণে নিৰ্বাচন কৰিছে আমি বহুত সুখী মানে আমি যে চৰিত্ৰটো সৰু বা আমি যে স্ক্ৰিনত নাহিবও পাৰো সেই ধাৰণাটো আমাৰ নাই মানে আমি যে সেই চৰিত্ৰটো পাইছো হেতু বিৰাট হেপি না মানে গুৱাহাটীত গৈছো অডিশন দিছো সিলেক্ট কৰিছে বা আমাক সিনেমাৰ কাৰণে সিলেক্ট কৰিছে গুৱাহাটী হেন ঠাইত সিলেক্ট কৰিছে হয় আৰু তাৰ পিছত সেই ছবিখন যেটা কৰিছো জনপ্ৰিয় তাৰকা শিল্পী আছে লগত মানে হিৰো হিৰোইন হিচাপে তাত আমি সাইডতে আছো আৰু ভাল লাগিছিল সেই অনুভৱবিলাক আৰু এতিয়াও মনত পৰে কেতিয়াবা মনত পৰিলে ভাল লাগে এই অভিনয় জগতত সোমাবলৈ অডিশনবোৰ দিব কাৰণেওটো কিবা এটা কন্টাক্ট লাগিব কেনিবাদি যাব লাগিব সেই বস্তুটো কেনেকে ৰাস্তায় কেনি গলে অডিশন দিব পাৰিব বা অডিশনৰ পৰা আগলৈ বাঢ়িব পাৰিব কেনেকুৱা কনফিডেন্স লেভেল লাগিব অডিশনটো পাস কৰিবৰ কাৰণে কনফিডেন্স লেভেলটো নিজস্ব কিন্তু অডিশনৰ খবৰটো আচলতে বিভিন্ন ক্ষেত্ৰত সাংস্কৃতিকভাৱে জড়িত থকা মানুহে গম পায় আৰু আজিকালিতো আৰু সোশ্যাল মিডিয়াৰ যুগ আজিকালি কিবা এটা বস্তু প্ৰমোশন হয় কিবা এখন ছবিৰ অডিশন লোৱাৰ আগে প্ৰমোশনছ খিনি হয় আৰু কিবা ধাৰাবাহিকৰ তেনেকে অডিশনছ লোৱা হলো তেনেকে প্ৰমোশনছ খিনি তেওঁলোকে নিজাববীয়াভাৱে কৰে মানে প্ৰডাকশন হাউছৰ পৰা গতিকে আজিকালি গম পোৱাটো খুবেই সহজ কিন্তু আমাৰ যেতিয়া আৰম্ভণি কৰিছিলো সেইখিনি সময়ত অডিশনৰ সোশ্যাল মিডিয়া ইমান প্ৰয়োভৰ নাছিলে মানে মই 2013-14 ৰ কথা কৈ আছো আৰম্ভ হৈছে আৰু 17-18 চন মানৰ পৰা আৰম্ভ হৈছে নেকি সেইখিনি সময়ত তাৰমানে আমি বেলেগৰ মুখেদি গম পাওঁ যে অডিশন এটা হ'ব আৰু এজন যেতিয়া ক্যান্ডিডেটে গম পায় অডিশন দিয়া তেতিয়া আমাক ফোন যোগে কয় যে ওই আমুকত অডিশন এটা পাতিছে যাবি নেকি আৰু সেই কথাখিনি জানিবলৈ সংস্পৰ্শত কোনবা থাকিব লাগিব লগৰ বন্ধু বান্ধৱী এনেকে থাকে মানে ধৰা